শ্ৰদ্ধা ৰাইজ, সমসাময়িক সময়ত কংগ্ৰেছ চৰকাৰৰ দিনত অসমত বাস কৰা গোৰ্খা লোকসকলে পদে পদে অপমানৰ সন্মুখীন হ'বলগীয়া হৈছিল। মই গোৰ্খা লোকসকলৰ সুদীৰ্ঘ ইতিহাস যেতিয়া মই আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ, গোৰ্খা লোকসকলৰ ইতিহাস কুমাৰ ভাস্কৰ বৰ্মনৰ দিনৰ পৰা আমাৰ অসমত পোৱা যায়। কিন্তু এই প্ৰমাণ পোৱাৰ পিছতো কংগ্ৰেছ চৰকাৰৰ দিনত অসমীয়া লোকসকলক, গোৰ্খা লোকসকলক বিদেশীৰ আখ্যা দিয়া হৈছিল আৰু লাখ লাখ লোকক ফৰেনাৰ্ছৰ নটিচ দিয়া হৈছিল। সেই কথা আজিও আমাৰ মনত আছে। মই যিদিনাখন অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, মোৰ ওচৰত গোৰ্খা লোকসকল আহিছিল আৰু মোক আহি কৈছিল যে আমালৈ বিদেশী নটিচ আহে, এই নটিচ অহাটো কিবাকৈ বন্ধ কৰিব পাৰি নেকি? মই তেতিয়া কৈছিলোঁ যে ৰাজনৈতিক সিদ্ধান্ত যেতিয়া ভুল হয় তেতিয়া সকলোবোৰ সিদ্ধান্ত ভুল হোৱা আৰম্ভ কৰে, আৰু ৰাজনৈতিক সিদ্ধান্ত যেতিয়া সঠিক হয় আন সকলো সিদ্ধান্ত সঠিক ৰাস্তাত যাবলৈ আৰম্ভ কৰে। মই গোৰ্খা ৰাইজক অনুৰোধ কৰিছিলোঁ যে ফেচবুকত বেছি বিজেপিৰ বিৰুদ্ধে লিখি নাথাকিব, মই সময়মতে আপোনালোকৰ আটাইবোৰ সমস্যা সমাধান কৰি দিম। গোৰ্খা ছাত্ৰ সন্থাকো মই কৈছিলোঁ যে ফেচবুকত লিখি থাকিলে সমস্যাৰ সমাধান নহয়, সমস্যাৰ সমাধান কৰিবৰ বাবে উপযুক্ত ৰাজনৈতিক সিদ্ধান্ত ল'লেহে সমস্যাৰ সমাধান হয়। ৰাইজে উপযুক্ত ৰাজনৈতিক সিদ্ধান্ত লৈছিলে। দিল্লীত নৰেন্দ্ৰ মোদী আৰু অসমত বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা হৈছিল। সেই সময়ত প্ৰচলিত আইন বিশ্লেষণ কৰাৰ পিছত 2021 চনত আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ 6 মাহৰ ভিতৰত আমি চৰকাৰী নটিফিকেশ্যন দিছিলোঁ যে গোৰ্খা লোকসকলক বিদেশী আখ্যা দিব নোৱাৰিব, কোনেও গোৰ্খা লোকসকলৰ ওপৰত কেছ ল'ব নোৱাৰিব। এই সিদ্ধান্তটো যদি হিমন্ত বিশ্ব শৰ্মাই ল'ব পাৰে তেতিয়াহ'লে আগৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীসকলেও ল'ব পাৰিলেহেঁতেন, কাৰণ আমি কোনো আইনৰ পৰিৱৰ্তন কৰা নাছিলোঁ। আমি মাত্ৰ ভাৰত আৰু নেপালৰ চুক্তিৰ বিশ্লেষণ কৰিছিলোঁ, আৰু ভাৰত আৰু নেপালৰ চুক্তি বিশ্লেষণ কৰিলে গোৰ্খা লোকসকলক আমি ভাৰতত বিদেশীৰ আখ্যা দিব নোৱাৰোঁ। দায়িত্ব লোৱাৰ কেইদিনমান পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰি মই ছাত্ৰ সন্থাৰ লগতো আলোচনা কৰিছিলোঁ যে গোৰ্খা লোকসকলক আমি বিদেশী নহয় বুলি ঘোষণা কৰিব খুজিছোঁ, আপোনালোকৰ কিবা আপত্তি আছে নেকি? মই আজিৰ সভাত ক'ব লাগিব যে সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ দৰে আন জাতীয় সংগঠনসমূহেও মোক কৈছিলে যে আপুনি গোৰ্খাসকলক বিদেশী নহয় বুলি ঘোষণা কৰক, আমাৰ আপত্তি কৰিবলগীয়া নাই। যেতিয়াই গোৰ্খা লোকসকলক বিদেশী নহয় বুলি কোৱা হ'ল, ভৱিষ্যতৰ নটিচ অহা ৰাস্তা বন্ধ হ'ল। কিন্তু মোৰ ওচৰত আহি কোৱা হ'ল যে 2.5 লাখ মান লোক ডি ভোটাৰ হৈ আছে, তেওঁলোকৰ কেছ ফৰেনাৰ্ছ ট্ৰিব্যুনেলত আছে। চৰকাৰী উকিলক নিৰ্দেশ দিয়া হ'ল যে এটা এটাকৈ গোৰ্খা লোকসকলৰ পৰা ডি ভোটাৰৰ কলংক মুচি দিয়া হওক। আজি আমি গৌৰৱৰে সৈতে ক'ব পাৰোঁ যে অসমৰ গোৰ্খা লোকসকলৰ পৰা ফৰেনাৰ্ছ ট্ৰিব্যুনেল, ৰাজ্য চৰকাৰ সকলোৱে আনুষ্ঠানিকভাৱে ডি ভোটাৰৰ কলংক মচি পেলালে। সেই কামো যোৱা 3টা বছৰত আমি কৰিবলৈ সক্ষম হ'লোঁ। তাৰ পিছত ৰাইজ মোৰ ওচৰলৈ আহিল যে আমি
বিদেশীৰ পৰা মুক্ত হলো ডি ভোটাৰৰ পৰা আমাৰ নাম আঁতৰিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমাক প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰিব লাগে কেবিনেটত আমি সাহসী সিদ্ধান্ত ললো ওদালগুৰিৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা তিৰাপলৈ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত গোৰ্খা লোকসকলক আমি প্ৰটেক্টেড ক্লাছ বুলি ঘোষণা কৰিলো ইয়াৰ পিছত গোৰ্খা লোকসকলে আহি মোক আৰু ক'লে যে বিদেশীৰ পৰা নাম কটা গ'ল ডি ভোটৰ পৰা নাম কটা গ'ল প্ৰটেক্টেড ক্লাছ হলো আধাৰ কাৰ্ড কেইখন পোৱা নাই 6 মাহ আগতে 3 মাহ আগতে আমি ঠিক কৰি দিলো যিসকল আধাৰ কাৰ্ড বন্ধ হৈ আছিল এতিয়া তেওঁলোকেও আধাৰ কাৰ্ড পাই গ'ল গোটেই যিমান সমস্যা আছিল আমি গোটেই কেইটা সমস্যা গোৰ্খা লোকসকলৰ বাবে সামৰণি পেলালো সমস্যা শেষ হ'ল মোক আহি আকৌ ক'লে যে বসুন্ধৰা 3টা প্ৰজন্মৰ সাৰ্টিফিকেট দিয়াৰ পৰা ৰেহাই পাব লাগে যোৱা কেইদিনমান আগতে আমি সিদ্ধান্ত ললো যে বসুন্ধৰাটো গোৰ্খা লোকসকলক 3টা প্ৰজন্মৰ কাগজ দিব নালাগে অৰ্থাৎ গোৰ্খা লোকসকলৰ আজি বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলন আৰম্ভ হোৱাৰ পৰা 1979 চনৰ পৰা 2021 চনলৈ যিমান সমস্যাৰ সৃষ্টি হৈছিল মাত্ৰ 3টা বছৰৰ ভিতৰত এইখন চৰকাৰে সম্পূৰ্ণভাৱে নোহোৱা কৰি দিবলৈ সক্ষম হ'ল মই বিশ্বাস কৰোঁ যে যোৱা আমাৰ 3টা বছৰত প্ৰচেষ্টাৰ কাৰণে গোৰ্খা লোকসকলৰ বিদেশীৰ পৰা নাম কাটি গ'ল সেইটো আপোনালোকৰ ন্যায্য দাবী আছিল কিন্তু যোৱা 3টা বছৰত আমি কৰাৰ প্ৰচেষ্টাৰ কাৰণে অসমীয়া মূল সমাজত আজি গোৰ্খা লোকসকল পুনৰবাৰ গৌৰৱেৰে সৈতে প্ৰতিষ্ঠা হ'ল তাৰ কৃতিত্ব আজি আমাৰ সমসাময়িক সমাজখনে গ্ৰহণ কৰিব পাৰে আজি কোনেও যোৱা 3টা বছৰত কোনেও গোৰ্খা লোকসকলক বিদেশী বুলি ক'বলৈ সাহস নকৰে মুখ্যমন্ত্ৰী হিচাপে মোক চিৰাঙত মাতিছে শোণিতপুৰত মাতিছে সৰুপথাৰত মাতিছে গোৰ্খা লোকসকলৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে মই কৈছো যাতে কোনো অসমীয়া লোকৰ মাজত সন্দেহ নাথাকে যে গোৰ্খাসকল বাহিৰৰ পৰা অহা ব্যক্তি নহয় এওঁলোক অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী আজি ভুল বুজাবুজি আঁতৰি গ'ল কলীয়া আন্ধাৰ আঁতৰি গ'ল সূৰুজৰ নতুন প্ৰভাত আৰম্ভ হ'ল মই বিশ্বাস কৰোঁ এতিয়া সময় আহিছে গোৰ্খা লোকসকলে উভতাই দিয়াৰ আমি কেনেকে উভতাই দিম অসমীয়া বৃহত্তৰ সমাজৰ মাজত থাকি সমগ্ৰ অসমৰ বিকাশ আৰু উন্নয়নৰ বাবে নিজকে আকৌ এবাৰ আমি উৎসৰ্গিত কৰি অসমীয়া মূল সমাজখনত আমি গোৰ্খা সমাজৰ অক্ষয় বন্তি গছি জ্বলাব পাৰোঁ মই গোৰ্খা সমাজক আহ্বান কৰিম যোৱাবাৰ মই তেজপুৰতো কৰিছিলোঁ আমি যেনেকৈ কোনেও সৰু সৰু কথাবোৰ লৈ আবদাৰ কৰি নাথাকোঁ কাৰণ মই জানো এখন মোৰ নিজৰ মাতৃভূমি ইয়াৰ সমস্যা মই নিজে সমাধান কৰিম উজৰ আপত্তি লিখা সেই দিনবিলাক পাহৰি গৈ সমাজখনক আমি আৰু কি দিব পাৰোঁ তাৰ বিষয়ে চিন্তা কৰাৰ সময় আজি আমাৰ সন্মুখত আহি পৰিছে এতিয়া আমি চিন্তা কৰিব নালাগে আমি আৰু কি ল'ব পাৰোঁ আমি চিন্তা কৰিব লাগে অসম মাতৃক আমি কি দিব পাৰোঁ আৰু কেনেকৈ অসম মাতৃক আমি আগুৱাই লৈ যাব পাৰোঁ এতিয়া বিচৰাৰ সময় নহয় এতিয়া আমি
উভতাই দিয়াৰ সময় স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে যোৱা 3টা বছৰত গোৰ্খা সমাজে খিলঞ্জীয়াৰ লগতে জাতিটোৰ মূল খুঁটিত থিয় হ'বলৈ তেওঁলোকৰ যি অধিকাৰ আছিল সেই অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা পাইছে মই ভাবো গোৰ্খা লোকসকলে এই সময়ছোৱাৰ অতীতৰ কৰুণ অভিজ্ঞতাৰ কথা চিন্তা কৰি বৰ্তমানৰ উপলব্ধিক শক্তি আৰু প্ৰেৰণা হিচাপে লৈ ভৱিষ্যতৰ অসমখন নিৰ্মাণৰ কামত নিজকে আকৌ এবাৰ নিয়োগ কৰিব লাগে আৰু আজিৰ মুকলি সভাত মই তাকে আপোনালোকৰ ওচৰত আহ্বান জনাম শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে জানো অসমৰ গোৰ্খাসকলে তেজ আৰু ঘামেৰে অসম আৰু ভাৰত ভূমিক সিক্ত আৰু উজ্জীৱিত কৰি ৰাখিছে হৰিভক্ত কটুৱালে লিখিছিল ও দেশ কো মাতুলে ভঞ্চ ও দেশ কো সুঙ্গালে ভঞ্চ হাস্যপনি রাতু রগত ওহি বগে কুহু হাস্যপনি তাতু পসিনা ওহি খৰে কুহু এই কথা আমি মৰ্মে মৰ্মে মনত ৰাখিব লাগিব আজি সাহিত্য সভাই মোক কৰ্মযোগীৰ উপাধি দিছে এই উপাধিৰ বাবে মই নিজকে কেতিয়াও যোগ্য বুলি মই নাভাবো মই মাত্ৰ এই মোক উপাধি প্ৰদান কৰাৰ বাবে মই ধন্যবাদ জনাইছো লগতে অনুৰোধ কৰিছো কতো যাতে উপাধিটো ব্যৱহাৰ নকৰে কাৰণ কৰ্মযোগী হ'বলৈ জীৱনজোৰা সাধনা কৰিব লাগে আৰু মৃত্যুৰ পিছতহে মানুহে মানুহক উপাধি প্ৰদান কৰে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মোক দিয়া উপাধিটো মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছো কিন্তু উপাধিটো ব্যৱহাৰ কৰাৰ কাৰণে মই সিদিনাখন যোগ্য হ'ম যিদিনাখন মোৰ মৃত্যুৰ পিছতো অসমীয়া লোকসকলে ভাবে যে সেই মানুহজন এই উপাধিটোৰ যোগ্য আছিল শ্ৰদ্ধা ৰাইজ আমি অসমখনক নিৰ্মাণৰ কামত নিজকে নিয়োগ কৰিছো নেপালী সাহিত্য সভাই মোক কেইবাটাও বিষয়ে উল্লেখ কৰিছে 12খন মহাবিদ্যালয়ত কাম কৰা শিক্ষকসকলৰ মৰ্যাদা গোৰ্খা জনবহুল স্কুলত শিক্ষকৰ পদ সৃষ্টি আৰু আন কেইবাটাও দাবীৰ বিষয়ে উল্লেখ কৰিছে মই আশা কৰোঁ যে এই ধৰণে আপোনালোকে যিবিলাক মোক দাবী জনাই আহিছে মই তাক সময়মতে পালন কৰি আহিছো আৰু এই কথাখিনিও মই নিশ্চয় গুৰুত্ব সহকাৰে বিবেচনা কৰিম যাতে এই ভাষা আৰু সংস্কৃতিৰ সমস্যাৰ বিষয়েও আমি যাতে আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিব পাৰো নেপালী ভাষা সাহিত্য সংস্কৃতিক আমি যাতে জগত সভালৈ লৈ যাব পাৰো আমি আটায়ে এই দিশত মই মিলি কাম কৰিম কিছুদিন পিছতে অসম নেপালী সাহিত্য সভাত মূল কক্ষলৈ আলোচনাৰ বাবে মাতি এটা এটাকৈ এই সমস্যাসমূহ সমাধানৰ বাবে চেষ্টা কৰিম লাষ্টত এটা ধেমালি কথাৰে মই সামৰণি মাৰিছো আমাৰ নেপালী গোৰ্খা লোকসকল কৃপণ হ'ব নালাগে ঠিক আছে যেতিয়া 2026ত ইলেকশ্যন আহিব ঢালি বাকি ভোট দিব ঠিক আছে কৃপণ হৈ থাকিলে কাম নহব কৃপণ হ'ব নেকি কৃপণ হ'ব নালাগে যাকে দিব তাকে ঢালি বাকি দিব ইমানকে কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম অসমৰ মাননীয়